ফলে হিতাধিকাৰীক মিঠাতেল প্ৰদানক লৈ পুনৰ মন্তব্য মুখ্যমন্ত্ৰী 2026 নিৰ্বাচনত জয়ী হলে আৰু প্ৰতিটো পৰিয়ালক 1 লিটাৰকৈ মিঠাতেল প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে কংগ্ৰেছক কৰিলে সমালোচনা লগতে মিঠাতেলক লৈ যেহেতু কংগ্ৰেছ আৰু বিৰোধীয়ে সমালোচনা কৰি আছে তাত মুখ্যমন্ত্ৰীয়ে কৈছে যে মিঠাতেল হৈছে মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক এটা মূল মনত লাগে গেছও হৈ গল দালিও হৈ গল চেনিও হৈ গল নিমখও হৈ গল চাউলো হৈ গল অৰুণোদয়ও পালো বৃদ্ধ পেঞ্চনো পালো বিধৱা পেঞ্চনো পালো যদি 1 লিটাৰ কৰি আমি মিঠাতেল পাই যাও ঝামেলা খতম হৈ যায় মই ঠিক কৈছো না নাই কোৱা আচ্ছা কাক 1 লিটাৰ কৰি মিঠাতেল লাগিব হাত দাঙক সবকে লাগিব হা চাকৰি বাকৰি নাই গতিকে এইটোহে লাগিব কাৰণ ঘৰত কাম কৰি খায় এতিয়া আমাৰ কংগ্ৰেছৰ নেতাসকলে মোক কয় মিঠাতেল মুখ্যমন্ত্ৰী তেতিয়া মই কওঁ যে মিঠাতেলটো কিমান ডাঙৰ বস্তু এইটোতো কংগ্ৰেছে বুজি নাপায় মোৰ মনত আছে ঘৰত যেতিয়া আগতে মই সৰু আছিলো যেতিয়া জ্বৰ উঠে মায়ে মিঠাতেল গৰম কৰি নহৰু দি তেল মালিচ কৰে নে নকৰে আজিও আপোনালোকে কৰে নে নকৰে আৰু মাকে ঘৰৰ বাচ্চা মিঠাতেল দি মালিচ কৰি গৰমত দিয়ে নে নাই ৰ'দত দিয়ে নে নিদিয়ে দিয়ে নে মই ঠিক মোৰ বহুত পুৰণা হলতো 55 বছৰ হৈ গল গতিকে মই সৰু কালৰ কথা কৈছো কিন্তু আজিও এইটো নিয়ম আছে নে নাই বাচ্চাক মিঠাতেল দি মালিচ কৰা জ্বৰ উঠিলে এতিয়াও যদি মোৰ কেতিয়াবা জ্বৰ উঠে মোৰ পৰিবাৰে কি কয় যে অলপমান নহৰু আৰু তেল গৰম কৰি মালিচ কৰি দিছো কয় নে নকয় সবৰে ঘৰত একে কয় অসমীয়া মানুহটো তেনেকৈ চলে সেই কাৰণে মই বুজো যে মিঠাতেলটো হৈছে মাক আৰু বাচ্চাৰ মৰমৰ মাজৰ এটা ডাঙৰ চিন দুখীয়া মানুহে বাচ্চাক আইসক্ৰীম খুৱাই গৈ মৰম কৰিব নোৱাৰে দুখীয়া মাকে বাচ্চাক মিঠাতেলৰ মালিচ কৰিয়ে মৰম কৰে ধনী মানুহে দোকানত লৈ যাব যে বাবাটো বৰ মৰম লাগিছে বল বুলি আইসক্ৰীম খুৱাব চকলেট খুৱাব টকা আছে খুৱাব কিন্তু আমাৰ গাঁৱৰ মধ্যবিত্ত আৰু দুখীয়া মানুহে নিজৰ বাচ্চাক মৰম কৰিব লাগিলে মিঠাতেল গৰম কৰি তেল মালিচ কৰি খুৱাই দিয়ে মৰম কৰে হয় নে নহয় মই ঠিক কথা কৈছো নে নাই মোৰ ভুল হলে ভুল বুলি কব আবু সকলেতো ভাল কৰি জানে আবু মই ঠিক কৈছো নে নাই কৈছো ঠিক কৈছো নহয় গতিকে এই কথাবিলাক আমাৰো এনে সাংবাদিক বিলাক গাঁৱৰে গুৱাহাটীত আহিলে কি হাৱা পানী লাগি যায় জানো গাঁৱৰ কথাবোৰ পাহৰি যায় গুৱাহাটীত আহিলে ক'ৰ হাৱা পানী সোমাই যায় মই বুজি নাপাওঁ কাৰণ মিঠাতেল নালাগে আৰে মিঠাতেল নহলে দালিটো কেনেকে খাবি মিঠাতেল নহলে আলু ভাজিটো ক'ৰ পৰা খাবি সানফ্লাৱাৰ তেল আনিব লাগিব ইংলেণ্ডৰ পৰা কিন্তু আমাৰতো আৰু ইংলেণ্ডত কোনো নাই আমি ক'ৰ পৰা এতিয়া আনি গতিকে আমাৰ কাম হ'ল যে এইবাৰটো চাউল দিলো দালি দিলো নিমখ দিলো চেনি দিলো অৰুণোদয় দিলো নিযুত মইনা দিলো প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰত দিলো গেছো দিম অহাবাৰ জিকাই দিব মিঠাতেল